গোলাঘাটৰ ধনশিৰি নৈৰ ঘাটত আধাৰ সত্ৰৰ পাটকাই হুঁচৰি দলৰ বিহু আখৰা। পদূলিমুখত ৰঙালী। অসমৰ প্ৰান্তে প্ৰান্তে বসন্তক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিহুৰ আখৰাৰ অন্তিম পৰ্যায়ত হুঁচৰি দলসমূহ। গোলাঘাটৰ আধাৰ সত্ৰৰ পাটকাই হুঁচৰি দল ব্যস্ত বিহুৰ আখৰাত। ধনশিৰি নদীৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত বিহু দলটোৰ চেমনীয়া ডেকা গাভৰু সকলো ব্যস্ত বিহুৰ আখৰাত। ঢুলীয়াৰ ঢোলৰ চাপৰত কঁকাল ভাঙি ভাঙি নাচিলে নাচনীয়ে। ঢোলৰ গুমগুমনি পেপাৰ মাতত মুখৰিত ধনশিৰিৰ ঘাট। প্ৰকৃতিৰ সৌন্দৰ্যময় পৰিৱেশত হুঁচৰিৰ প্ৰস্তুতি চলালে হুঁচৰি দলটোৱে। শৃংখলাবদ্ধ ৰূপত এই দলটোৱে অসমৰ বিভিন্ন প্ৰান্তত বিহু মঞ্চসমূহত হুঁচৰি পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰি আহিছে। এইবাৰো বিহুৰ বাবে সম্পূৰ্ণ প্ৰস্তুত পাটকাই হুঁচৰি দল। প্ৰথমতে অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই পাটকাই হুঁচৰি দলক ইতিমধ্যে আমি অনুশীলন কৰি থকা হৈছে। যিহেতু আমি বহাগক আদৰিবৰ কাৰণে এই পাটকাই হুঁচৰি দলে অনুশীলন কৰি। গোলাঘাটৰ পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, NJ মিডিয়া।